অসমৰ 4551 জন LP আৰু এম ই স্কুলৰ অনিয়মীয়া শিক্ষকসকলক অসম চৰকাৰে যোৱা 2021 চনৰ জানুৱাৰী মাহতে খানাপাৰা চৰকাৰী ফিল্ডৰ নিযুক্তি প্ৰদান কৰি দুৰ্ভগীয়া শিক্ষকসকলৰ ফাটৰ কাহি ঘূৰাই দি উদ্ধাৰ কৰিছিল। আনপিনে BTC ফালৰ থকা 200 জনমান অনিয়মীয়া শিক্ষকসকলক নিযুক্তিৰ দায়িত্ব BTCক দিছিল। কিন্তু আজি 4 মাহ যোৱাৰ পিছতো ৰাইজে নিযুক্তি দিবলৈ নিৰ্দেশ দিয়া দুৰ্ভগীয়া অনিয়মীয়া শিক্ষকসকলক আজিৰ পৰ্যন্ত BTCয়ে নিযুক্তি দিব নোৱাৰিলে। 1999 চনত নিযুক্তিপ্ৰাপ্ত অনিয়মীয়া শিক্ষকসকলক নিয়মীয়া কৰিবলৈ যোৱা 2021 ফেব্ৰুৱাৰী মাহতে 1009টা খালী হৈ থকা পদবোৰক আৰ্থিক অনুমোদন কৰি দুৰ্ভগীয়া শিক্ষকসকলক নিয়মীয়া কৰি উদ্ধাৰ কৰিবলৈ ৰাজ্য চৰকাৰে BTCক নিৰ্দেশ দিছিল। কিন্তু আজি 4 মাহ অধিক হৈ যোৱাৰ পিছতো BTCয়ে নিয়মীয়া কৰিব নোৱাৰিলে। যিটো কাম কৰিবলৈ 1 মাহৰ সময় প্ৰয়োজন নাই, এই কামবোৰৰ BTC ইমান সময় প্ৰয়োজন কিয়? আমি দেখিবলৈ পাইছোঁ BTCৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াই গাঁৱে গাঁৱে ঘৰে ঘৰে দুখীয়া পৰিয়ালৰ সুখ দুখৰ খবৰ ল'বলৈ সময় পাইছে। এজন BTCৰ মুৰব্বীয়ে ঘৰে ঘৰে গৈ দুৰ্ভগীয়া ঘৰৰ খবৰ ল'বলৈ সময় মিলোৱাৰ কাৰণে আমি তেখেতৰ ধন্যবাদ জনাইছোঁ। কিন্তু কাৰ্যালয়ৰ ফাইল মাহে মাহে পেলাই থৈ জংগলে জংগলে ফুৰি থকাটো আমি পচন্দ কৰা নাই। তেখেতে কাৰ্যালয়ৰ কৰ্মচাৰীসকলক কৰোৱাব পৰা দম নাই নেকি যে কাৰ্যালয়ৰ কাম পৰি থাকিব? কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ প্ৰমোদ বড়োৰ কথা নুশুনে নেকি? উপৰোক্ত বিষয়টো নমুনা মাথোন। এই ধৰণে যিমান যে বিভাগৰ ফাইল BTCত পৰি আছে, আমি গম পোৱা মতে অসম চৰকাৰে কাক দিব পৰা যায় বা চাকৰিৰ কাৰণে কোনে উপযুক্ত তাক স্ক্ৰিনিং কমিটিৰ দ্বাৰা সকলো কাগজ পত্ৰ পৰীক্ষা নিৰীক্ষা কৰিছে। এই 200 জনমান অনিয়মীয়া শিক্ষকসকলৰ BTCলৈ নিযুক্তিৰ কাৰণে ফটো আহিছিল। BTCয়ে মাথোন শিক্ষকসকলৰ বিদ্যালয়ৰ বৰ্তমান আছে নে নাই তাক কনফাৰ্ম কৰি নিযুক্তি দিব লাগে। ইয়াক নিজাকৈ স্ক্ৰিনিং কমিটি বনাই পৰীক্ষা কৰিবলৈ BTCৰ নিৰ্দেশ দিয়া নাই। কিন্তু BTCয়ে স্ক্ৰিনিং কমিটি বনাই ধাম ধুম পৰীক্ষা কৰি আছে। যিসকল 1999ত নিযুক্তি হোৱা শিক্ষকসকলক BTCক নিযুক্তি দিবলৈ অসম চৰকাৰে দিছে, এই শিক্ষকসকলৰ ইতিমধ্যে নিয়মীয়া কৰিবলৈ হাইকোৰ্টে নিৰ্দেশ দিছে আৰু BTCৰ বাহিৰৰখিনি ইতিমধ্যে নিয়মিত হৈ গ'ল। একে কেটেগৰীৰ শিক্ষকসকলক BTCৰ বাহিৰৰখিনি BTCতো আজি পৰ্যন্ত পৰি ৰখাটো BTC নেতাসকলৰ ভাল কাম হৈছে বুলি ক'ব নোৱাৰে। গতিকে সময়মতে নিজৰ কাম সম্পূৰ্ণ কৰিব পাৰিলে প্ৰমোদ বড়োৰ নিজৰ ক্ৰেডিট হয়, আহি থকা নিৰ্বাচনবোৰৰ যোগাত্ম হয়। BTCৰ স্ক্ৰিনিং কমিটিয়ে অলপতে 1999 চনৰ কাগজ পত্ৰ চোৱাত শিক্ষকসকলৰ সন্তুষ্ট হ'ব পৰা নাই। কিছুমান পাৰ্চেণ্ট চায়ে এম ই স্কুলৰ শিক্ষকৰ পৰা হায়াৰ ছেকেণ্ডাৰীৰ মাৰ্কশ্বিট নোচোৱাকৈ মেট্ৰিকৰ মাৰ্কশ্বিট চায়ে আৰু কিছুমান মুখে মুখে শুনিছোঁ যে ফিক্স পেত নিযুক্তি দিব। BTCৰ কিছুমান আগত নিয়মীয়া হৈ যোৱা 1999 চনত নিযুক্তি হোৱা শিক্ষকসকলৰ মেৰিট বেচিছত নিয়মীয়া কৰা নাছিল, মানৱতা খাতিৰত নিয়মিত কৰিছিল। BTCৰ বাহিৰত নিয়মীয়া কৰা শিক্ষকসকলৰ তেওঁলোকৰ মেৰিট চোৱা হোৱা নাছিল আৰু পুৰণা স্কেলতো নিয়মিত কৰিছিল। এই ক্ষেত্ৰত ৰিটায়াৰ্ড হ'ব লগা শিক্ষকসকলৰ প্ৰমোদ বড়োৱে কি ধৰণে সমাধান কৰে সেইটো সময়ে ক'ব। ধন্যবাদ।